তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই, ঘৰটোতো খালী হৈ আছিলে। তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথা আজিলৈকে বুজি পোৱা নাই। য'ত গভৰ্ণৰ মণিপুৰত আছে, কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে, সাংবাদিকসকলো সন্মুখত আছিলে। আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে। যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেতো কোনো মানুহটোতো প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব। গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিলে। জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা বহুত ওচৰত যাব নালাগে, কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই। কাৰণ ৰাহুল গান্ধী দিনাখন আহোঁতে আমি খানাপাৰা দেখা পাইছিলো, একেটা কামেই কৰিছিল। সিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে, নহলে সিদিনাখনো টিয়াৰ গেছ গুলী চালনা হ'লহেঁতেন। কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হ'ল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে। এতিয়া ভিতৰত সোমাই গৈ কি পাব? মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে। বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল। আৰু মই পুলিচকো সুধিছো পাৰ্মিশ্যন লৈছে নেকি, নহয় ইনফৰমেশ্যন দিছে যে আমি যাম, ইণ্টিমেশ্যন, পাৰ্মিশ্যন বিচৰা নাই। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক বহু দিনৰ পৰা ইয়াত গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ থাৰ্ড ফৰ্থ এটেম্প। গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে কামটো কৰিছিল, কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। গতিকে মই পুলিচক কৈছো, গোটেই ঘটনাটো যিহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই, সাংবাদিকসকলো আহত হৈছে, সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে, এফআইআৰ কৰিব লাগে। যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল, তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজাদাৰী গোচৰ লিপিবদ্ধ কৰিছে। তেওঁলোকৰ দুইজন নেতা কোনজন বেছি শক্তিশালী সেই এটা প্ৰতিযোগিতা হৈ আছে, আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে, ৰাইজৰ। ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব। যিসকলে প্ৰচেছনৰ নেতৃত্ব লৈছিল তেওঁলোকে এইটো চাব লাগিছিল যে পুলিচে যদি গুলী চালনা কৰে, টিয়াৰ গেছ চলায়, তেওঁলোকৰ পৰিৱৰ্তেও কাষত থকা মানুহৰো ক্ষতি হ'ব। সাংবাদিকসকলো সন্মুখত আছিলে, কংগ্ৰেছ দলৰ লগত জড়িত নোহোৱা ব্যক্তিও আছিলে, আৰু তেওঁলোকে ৰাজভৱনত বিচাৰিছিলে কি ৰাজ্যপালটো নাছিলেই। তেওঁলোকে কিয় তাত গৈছিল মই এইটো কথা আজিলৈকে বুজি পোৱা নাই। য'ত গভৰ্ণৰ মণিপুৰত আছে, যদি গভৰ্ণৰজন মণিপুৰত আছে, ঘৰটোতো খালী হৈ আছিলে, গভৰ্ণৰ আছে বোলে নহয় জোৰ কৰি গৈ তেওঁক মেমৰেণ্ডাম দিম, তেতিয়া আমি ক'লোহেঁতেন ঠিক আছে 10জন আহক, 50জন আহক, 5জন আহক, ভিতৰত লৈ গলোহেঁতেন, চাহ খোৱালোহেঁতেন, মেমৰেণ্ডাম ললোহেঁতেন। গভৰ্ণৰ নথকা সময়ত তেওঁলোক ৰাজভৱনত কিয় গৈছিল? এইটো প্ৰশ্নৰ মই উত্তৰটো বিচাৰি পোৱা নাই। আৰু আপুনি গৈ পেলাই এনেকুৱা ব্যৱহাৰ কৰিলে, আপোনালোকেতো টিয়াৰ গেছৰ কথা কৈছে। যদি পুলিচে কিবা কাৰণত ফায়াৰিং কৰিবলগীয়া হ'লেতো ইমান সৰু ৰাস্তা, আৰু কোনো মানুহটোতো প্ৰস্তুত হৈ যোৱা নাই যে ঘটনা এটা ঘটিব। গতিকে কংগ্ৰেছ দলে নিজৰ কৰ্মীসকলৰ উপৰিও সাংবাদিকসকলৰো জীৱন তেওঁলোকে এটা প্ৰত্যাহ্বানৰ সন্মুখলৈকে লৈ গৈছিলে। আৰু ময়ো জাৰ্নেলিষ্টসকলকো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এনেকুৱা বহুত ওচৰত যাব নালাগে, কাৰণ কংগ্ৰেছ দলৰ বিহেভিয়াৰটো ক'ত কেতিয়া কৰি দিয়ে ঠিক নাই। কাৰণ ৰাহুল গান্ধী দিনাখন আহোঁতে আমি খানাপাৰা দেখা পাইছিলো, একেটা কামেই কৰিছিল। সিদিনাখনো পুলিচ ৰেষ্ট্ৰেইন হৈ থাকিলে, নহলে সিদিনাখনো টিয়াৰ গেছ গুলী চালনা হ'লহেঁতেন। কাৰণ তেওঁলোকৰ গোটেই উদ্দেশ্যটো হ'ল বেৰিকেডটো ভাঙি ভিতৰত সোমাই যাব লাগে। এতিয়া ভিতৰত সোমাই গৈ কি পাব? ৰাজভৱনত যদি গভৰ্ণৰে নাই, ভিতৰত সোমাই লণ্ডভণ্ড কৰাৰ বাদেতো বেলেগ কোনো ৰাস্তা নাই। তেওঁলোকে যদি আমাক ক'লেহেঁতেন যে নহয় আমি হুলস্থুল কৰিছো, কিন্তু 10জনক আমাক ভিতৰত যাব দিয়ক, 15জনক আমাক ভিতৰত যাব দিয়ক, 20জনক আমাক ভিতৰত যাব দিয়ক। যদি ভিতৰত ৰাজ্যপাল থাকিলেহেঁতেন আমি তেওঁলোকক মাতি লৈ গলোহেঁতেন যে আহক লগ কৰক। এতিয়া য'ত ৰাজ্যপালেই নাই তাত তেওঁলোকে কিয় হুলস্থুল কৰি আছিল? এই প্ৰশ্নটোৰ উত্তৰ মই আজিলৈকে বিচাৰি পোৱা নাই। তেওঁলোকেওতো জানে গভৰ্ণৰ মণিপুৰত আছে, গতিকে তেওঁলোকে তাতে কিয় গৈছিলে, ৰাজ্যপাল নোহোৱা ৰাজভৱনটোত কিয় গৈছিলে, এইটোৰ এটা মই ভাবো যে কাৰণটো বিচাৰি উলিয়াব লাগে। মই যিমান দূৰ বুজো তেওঁলোকে তাতে হুলস্থুল কৰি পুলিচক উত্তেজিত কৰি ফায়াৰিং আদি কৰোৱাব খুজিছিলে। বিষয়টো টিয়াৰ গেছতে সমাপ্ত হ'ল। আৰু মই পুলিচকো সুধিছো পাৰ্মিশ্যন লৈছে নেকি, নহয় ইনফৰমেশ্যন দিছে যে আমি যাম, ইণ্টিমেশ্যন, পাৰ্মিশ্যন বিচৰা নাই। গতিকে মই পুলিচক কৈছো, গোটেই ঘটনাটো যিহেতু অকল কংগ্ৰেছৰ সদস্যই আহত হোৱা নাই, সাংবাদিকসকলো আহত হৈছে, সেইকাৰণে বিষয়টো তদন্ত কৰিব লাগে, এফআইআৰ কৰিব লাগে।
ময়ো আজি ইমান দিনে বিৰোধী কৰিছো, আন্দোলন কৰিছো, গভৰ্ণৰ নাথাকা জেগাত ৰাজভৱনত কিয় যাম? থাকা জেগাতহে যাম। গৈ পেলাই তাতে কি হয়? আমি যেতিয়া আন্দোলন কৰো তাতে পুলিচে আমাক বাধা দিব, আমি কম আমি যাম, তেতিয়া এটা আলোচনা হয় যে ঠিক আছে গোটেই যাব নালাগে, 10 জন ভিতৰত আহক বা 5 জন ভিতৰত আহক। তেতিয়া পুলিচে 10 জন বা 5 জনক ভিতৰত লৈ যায়, তেওঁলোকে গভৰ্ণৰক মেমৰেণ্ডাম দিয়ে, মেমৰেণ্ডাম দি উভতি আহে। তেনেকুৱা দাবী কৰা নাই যে আমাৰ 10 জনক যাব দিয়ক, 20 জনক যাব দিয়ক, 50 জনক যাব দিয়ক, কোনোতো দাবীও কৰা নাই তেওঁলোকে। আৰু তেওঁলোকে নিজেও জানে গভৰ্ণৰ ভিতৰত নাই। গতিকে ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল, তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে। একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল। কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক, তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ 3rd 4th এটেম্প। গতিকে মই ভাবো যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, কঠোৰ ব্যৱস্থা আমি হাতত ল'ম। এই গোটেই ঘটনাটো মই আজি কেইদিনমানৰ পৰা দেখি আছো, তেওঁলোকৰ 2 জন নেতা কোনজন বেছি শক্তিশালী সেই এটা প্ৰতিযোগিতা হৈ আছে। আৰু সেই প্ৰতিযোগিতাটোৰ ফলত ক্ষতি আমাৰ হৈ আছে, ৰাইজৰ। যোন ডাঙৰ ডাঙৰ আমাৰ কোনো আপত্তি নাই, কিন্তু 2 জন নেতাৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণে আমাৰ বেলেগৰ যাতে জীৱন বিপন্ন নহয়। সিদিনাখনো আপোনালোকে চাব যে ৰাহুল গান্ধীৰ আগত কোন ডাঙৰ নেতা হ'ব পাৰে, তাৰ কাৰণে তেওঁলোকে খানাপাৰাত হুলস্থুল লগাই দিলে, মই ডাঙৰ নেতা হ'ম বুলি। 2 জনৰ মাজত অঘোষিত ৰাজনৈতিক প্ৰতিযোগিতাৰ কাৰণেও সাধাৰণ মানুহ যাতে বিপন্ন নহয়, সেইটো চোৱা উচিত। আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছো যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব, আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব।